নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এক উদ্বেগজনক খবৰ প্ৰতিদিনে বাঢ়িছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বত 24 ঘণ্টাত আক্ৰান্ত হৈছে 1 লাখৰো অধিক লোক একেদৰে অসমতো দৈনিক অধিক হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ দেওবাৰৰ দিনটোত 352 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে NHMৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত 73329 জনৰ নমুনা পৰীক্ষা কৰা হৈছে লখিমপুৰ জিলাৰ 50 বছৰীয়া লোক জিতেন কাকতিৰ কোভিডত মৃত্যু ঘটিছে গুৱাহাটী মহানগৰীতো 145 গৰাকীৰ দেহত কোভিড ধৰা পৰিছে কামাখ্যা মন্দিৰলৈ অহা 5 গৰাকী যাত্ৰীৰ লগতে গুৱাহাটী ৰেল ষ্টেচনত 19 গৰাকীৰ দেহত কৰোনা ধৰা পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে কৰোনাৰ চিকিৎসা ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে GMCHত 8খন বিছনা সাজু কৰি তোলা হৈছে সমান্তৰালকৈ MMCH কালাপাহাৰ সোণাপুৰ আৰু শিঙিমাৰী হাস্পতালতো বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে কামৰূপ জিলাৰ হাজুত 2জন ব্যক্তি আক্ৰান্ত হোৱাৰ লগতে তৈল নগৰীৰ দুলিয়াজানত 3 শিক্ষাৰ্থীৰ দেহত কোভিড ধৰা পৰিছে নগাঁওতো 19 গৰাকী লোক আক্ৰান্ত হৈছে আৰু গোখাইগাঁৱত 3জন ব্যক্তি আক্ৰান্ত হৈছে দুদিন পূৰ্বে গুৱাহাটী মহানগৰীত এগৰাকী শিক্ষয়িত্ৰীয়ে কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাকে ধৰি ৰাজ্যত মৃতকৰ সংখ্যাই দহকৰ ঘৰ পাৰ হওঁ পৰিস্থিতি আৰু কিমানলৈ অৱনমিত হয় সেয়াহে হ'ব চিন্তনীয় বিষয় কোভিডৰ এই আক্ৰান্তই এতিয়া আতংকিত কৰি তুলিছে সমগ্ৰ বিশ্বক কিন্তু আপোনালোক আতংকিত নহয় সতৰ্কতা অৱলম্বন কৰক এতিয়া মই চিমিয়ে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো আপোনালোকে চাই থাকিব সংকটজ্যোতি নিউজ